যিহেতু আজি নখাত সোণোৱাল গাঁৱৰ আজি যিসকল উদ্যমী কৃষকে আজি খেতি কৰিবৰ কাৰণে আজি যি মানে বহু ধৰণৰ খেতি কৰিব লাগিছে ওলাইছে তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু এটা ভাল পদক্ষেপ আৰু আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই নখাত সোণোৱাল গাঁৱৰ আমাৰ সন্মানীয় এই টিংখাং সমষ্টিৰ মাননীয় মন্ত্ৰী তেখেতে আমাৰ এই অঞ্চলত জলসিঞ্চনৰ এটা ব্যৱস্থা কৰি দিছে তেখেতক আমি আদৰণি জনাইছোঁ আজি যি এই জলসিঞ্চন ব্যৱস্থাৰ কাৰণে এই আমাৰ যিসকল আগ্ৰহশীল কৃষকে এই মানে অৱতৰত খেতি কৰিব ওলাইছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ উঠি অহা আমাৰ যিসকল যুৱ প্ৰজন্মক ক'ব খুজিছোঁ যে এই কৃষি সংস্কৃতিটো জীয়াই ৰাখিব লাগে আজি খেতি কৰিলে চৰাই চিৰিকটিক দিব পাৰিব পশু পক্ষীক দিব পাৰিব গৰু ভকতক দিব পাৰিব খোজনীয়া মগনীয়াক দিব পাৰিব সেইকাৰণে সৰ্বকৃষ্ট উত্তম খেতি আৰু খেতি কৰিলেহে মানুহ জীয়াই কোনো নোখোৱা কি কোনো এসপ্তাহ 15 থাকিব নোৱাৰে আৰু ধান ভাত খাইহে মানুহ জীয়াই থাকিব পাৰিব সেইকাৰণে খেতিয়কক সকলোৱে সন্মানৰ মৰ্যাদা দিব লাগে আৰু তেতিয়াহে আমি সেই কৃষকসকলে এই খেতি কৰাৰ আগ্ৰহশীলটো প্ৰকাশ কৰিব আগতেতো পানী যোগান আছিলে গতিকে পানী যোগান দিলে গতিকে আমি এইটো বহু খেতি কৰিব লৈছোঁ যোৱা বছৰ কৰিছিলোঁ যোৱা বছৰ চৰকাৰৰ পৰা যিটো ধান পাইছিলোঁ সেই ধানটো অলপ ভাল নহ'ল গতিকে এইবছৰ আকৌ পুনৰ কৰিব বিচাৰিছোঁ প্ৰায় 30 বিঘা মানে কৰিব লৈছোঁ 30 বিঘাৰ কাৰণে কৃষি বিভাগৰ পৰা আমি ধান আনিলোঁ 30 বিঘা মান কৰি এতিয়া 15জন মান মানুহে আমি কৰিব লৈছোঁ এইটো প্ৰদৰ্শনীমূলকে হ'ব সহায় সহযোগ মানে আমাৰ টিংখাং সমষ্টি আৰু নখাত পঞ্চায়তৰ অন্তৰ্গত নখাত সোণোৱাল গাঁৱৰ আমাৰ ৰিজাৰ্ভেশ্যন 2 নং ৱাৰ্ডত আমি যোৱা বছৰ কৰিবলৈ লৈছিলোঁ আৰু এইবছৰ আমি আগবাঢ়ি আহিছোঁ যোৱা বছৰ আমি ইমান সফল নহ'লোঁ সেয়েহে এইবছৰ আমি আকৌ পুৰুষ মহিলা লগ হৈ আমি মানে এই বড়ো খেতিটো আকৌ এইবছৰ কৰিবলৈ লৈছোঁ কিমান ডেভেলপ হয় সেইটো আৰু খেতি বতৰৰ ওপৰত কথা আমি মই এজন খেতিয়ক খেতি কৰিয়ে ৰাইজৰ সেৱা কৰি আছোঁ সদৌ সংসদীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে জনজাতি সমন্বয়ৰক্ষী সমিতিৰ এজন সমন্বয়ক হিচাপে আৰু খিলঞ্জীয়া মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি হিচাপে মই মানে বিভিন্ন প্ৰান্তত এনেধৰণৰ কৃষিৰ লগত জড়িত থকা মানুহক উৎসাহ উদ্দীপনা যোগাই আহিছোঁ আৰু আমি নিজেও খেতি কৰি আহিছোঁ গতিকে ময়ো ভাবিলোঁ মই বহুত দিনৰ পৰাই এই অঞ্চলৰ লগত এই ৰাইজৰ লগত যোগাযোগ আছে তেওঁলোকৰ লগত অহা যোৱা বা মাত কথা চলি আহিছে এনেধৰণৰ যোৱা বছৰ যেতিয়া বহু ধানৰ খেতিটো যেতিয়া মানে ধান আধা পকা হওঁতেই যেতিয়া হাল বালে মোৰ খুব দুখ লাগিল গতিকে এইবাৰো মই তেওঁলোকক কৈছিলোঁ যে আমি সোণোৱাল কৃষি ছাত্ৰ সন্থাই উদ্যোগ গ্ৰহণ কৰিম আপোনালোকে আমাক সহায় সহযোগ কৰি খেতি মানে আপোনালোকেই পাব গতিকে সেই উদ্দেশ্য আগত ৰাখি আজি আমি সদৌ সোণোৱাল কৃষি ছাত্ৰ সন্থাই উদ্যোগত স্থানীয় ৰাইজৰ সহযোগিতাত আমি এই খেতিটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ তেওঁলোকে 30 বিঘা মানে নিজৰ বিভাগে কেইজন মানে ভাবিছিল কিন্তু আমি প্ৰায় 200 বিঘা টাৰ্গেটত আমি কৃষি বিভাগৰ লগত আমি যোগাযোগ কৰি কঠীয়াখিনি ইতিমধ্যে অনা হ'ল আৰু আখিনি তেওঁলোকে দিব গতিকে আমি ভাবোঁ যে এই এনেধৰণৰ খেতিৰ জৰিয়তে আবতৰীয়া বতৰত যিটো বড়ো ধানৰ যিটো মানে খেতি এই বড়ো ধান কৰিলে শালি ধানতকৈ যে বেছি মানে উৎপাদন হয় এই উৎপাদন হৈ যে এইখিনি মানুহে যিটো স্বাৱলম্বী হ'ব পাৰে নিবনুৱা যুৱক যুৱতীয়ে বা নিবনুৱা মানুহখিনিয়ে স্বাৱলম্বী হৈ নিজৰ জীৱনটোক আৰ্থিকভাৱে সবল কৰি তুলিবৰ কাৰণে যিটো মানে পৰিৱেশ বা যিটো চেষ্টাত তেওঁলোকে সফল হ'ব পাৰে সেইখিনিক আমি উদ্দেশ্য আগত ৰাখি সদৌ সোণোৱাল কৃষি ছাত্ৰ সন্থাই এই কৃষি উদ্যোগটোক আমি আগস্থান দি আমি তেখেতলোকক সহায় সহযোগ কৰিবৰ কাৰণে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ